বন্ধু-বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাব যত্ন কৰিম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ বাবে কিছু জৰুৰী খবৰ। এই খবৰখিনি আপুনি জানি ৰাখিলে আপোনাৰ বহু উপকাৰত আহিব। তো বন্ধুসকল, মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো অৱশ্যেই ফ'ল' দি ভিডিঅ'টোত লাইক কৰি বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ভিডিঅ'টোত দুটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকক জনাম অৰুণোদয় আঁচনি সংক্ৰান্তত। প্ৰথমটো হ'ল যে কিয় কৰ্তন হ'ল অৰুণোদয় হিতাধিকাৰীৰ নাম। ইতিমধ্যে হাজাৰ হাজাৰ হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ পৰা চৰকাৰে কৰ্তন কৰিছে। কি কাৰণত কৰ্তন কৰা হৈছে এই হিতাধিকাৰীসকলৰ নাম? ইয়াৰ বাবে আপুনি এই 5টা ভুল কেতিয়াও নকৰিব। যদি আপুনি এই 5টা ভুল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে কৰিছে বা কৰি আছে, তেতিয়াহ'লে আপোনাৰ নামো নাথাকে অৰুণোদয় আঁচনিত। কি 5টা ভুল কৰিলে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হয়? অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱাৰ মুখ্য যিবিলাক কাৰণ আছে, সেই কাৰণবিলাক আপোনালোকক এই ভিডিঅ'টো ধুনীয়াকৈ বুজাই দিম। বন্ধুসকল, আহক আমি প্ৰথমতে এই তথ্যখিনি জানি লওঁ যে কিয় কৰ্তন হয় অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম। বন্ধুসকল, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম কৰ্তন হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। বিভিন্ন কাৰণত অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হয়। তো চৰকাৰে যেতিয়াই আপোনাক অৰুণোদয় আঁচনিৰ বাবে অযোগ্য বুলি বিবেচিত কৰে, তেতিয়াই আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়ে। তো চৰকাৰে আপোনাক কেনেকৈ জানি থৈছে যে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য হৈ থকা নাই? এই তথ্যখিনি ক'ৰ পৰা বাৰু চৰকাৰে লাভ কৰে? তো এই তথ্যবিলাক আমি কিন্তু জনাৰ দৰকাৰ আছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে। কিয়নো বন্ধুসকল, অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে চৰকাৰৰ পৰা ধন পোৱাটো আপোনাৰ এক ধৰণৰ অধিকাৰ। চৰকাৰী যিকোনো আঁচনিৰ সুবিধা আপুনি লাভ কৰিব পাৰে যদি আপুনি আঁচনিৰ বাবে যোগ্য হয়। তো ইয়াৰ পিছতো আপোনাক কি যুক্তিত অযোগ্য বুলি ঘোষণা কৰা হয়? ইয়াৰ আচল কাৰণটো কি? তো বন্ধুসকল, আচল কাৰণটো আমি কৰা কিছুমান ভুল। তো আমি কেতিয়াবা কিছুমান ভুল কৰোঁ যাৰ বাবে অৰুণোদয় আঁচনিৰ পৰা আমাৰ নামটো কৰ্তন হয়। তো বন্ধুসকল, ইয়াৰ প্ৰথম যিটো পৰ্যায় হ'ল, সেই পৰ্যায়টো হ'ল যে কেতিয়াবা অৰুণোদয় আঁচনিত ছাৰ্ভে কৰিবলৈ আপোনাৰ ঘৰলৈ মানুহ আহে বা আপোনাৰ অঞ্চললৈ নিৰ্দিষ্ট এক আচলতে এইটো ড'ৰ টু ড'ৰ আচলতে ভিজিট কৰিব লাগে। তো কেতিয়াবা এনেকুৱাও হয় যে নিৰ্দিষ্ট ঠাইত তেওঁলোকে সমাবেত হৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বুজ লয় আৰু তাৰ পিছতে অৰুণোদয় আঁচনিৰ বাবে যদি কোনোবা অযোগ্য বুলি বিবেচিত হয়, তেতিয়াই তাৰ নামটো কৰ্তন কৰি দিয়ে। এই হ'ল এটা প্ৰক্ৰিয়া। ইয়াৰ পিছত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হিচাপে আপুনি স্বাৱলম্বী হৈছে, তেওঁলোকে আৰু বেলেগ ধৰণে আপোনাক জাষ্টিফাই কৰিব পাৰে। ইয়াৰ ভিতৰত আৰু এটা কাৰণ হ'ল যে এটা উপায় হ'ল যে আপুনি অৰুণোদয় আঁচনিৰ ধন পোৱাৰ পিছত অৰুণোদয় আঁচনিৰ ধনখিনি আপুনি বেংকৰ পৰা উইথড্ৰ কৰে নে নাই, তেওঁলোকে আচলতে বেংকৰ ডাটাখিনিও কালেকশ্যন কৰিব পাৰে আপোনাক জাষ্টিফাই কৰাৰ কাৰণে। ফিল্ড ভিজিটৰ উপৰিও এই পৰ্যায়েৰে কৰিব পাৰে। তো বন্ধুসকল, এই কথাখিনি হ'ল যে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱাৰ পিছত সেই ধনখিনি আচলতে উইথড্ৰ কৰিছে নে নাই, আপুনি কিমান ট্ৰেঞ্জেকশ্যন কৰি আছে আপোনাৰ সেই একাউণ্টত, পাৰ্টিকুলাৰ একাউণ্টটোত, এইবিলাক বহুত তথ্যই তেওঁলোকে ৰাখিব পাৰে আৰু আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিব পাৰে। তো ইয়াৰ পিছত এইবেলিকা যিসকল হিতাধিকাৰীৰ নাম কৰ্তন কৰি থকা হৈছে, সেইসকল হিতাধিকাৰীক আচলতে চৰকাৰে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ জৰিয়তে কৰ্তন কৰি আছে। তো বন্ধুসকল, ইয়াতে আৰু আপুনি কৰিব লগা একো নাই, কিন্তু আগৰ যিবিলাক কাৰণ আছে, কাৰণবিলাকত পৰা আপুনি হাত সাৰি থাকিব পাৰে। এই ভুলবিলাক আপুনি নকৰিব। তো আপুনি খবৰ ৰাখিব লাগিব, খবৰ লৈ থাকিব লাগিব অৰুণোদয় আঁচনি সংক্ৰান্তত। সদায় আপডেট খবৰবিলাক আপুনি লাভ কৰি থাকিব লাগিব। তো ইয়াৰ প্ৰধান কাৰণটো হ'ল যে অৰুণোদয় আঁচনিত আপুনি নজনাকৈ কেতিয়াবা ফিল্ড ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনাক নামটো কৰ্তন কৰি দিব পাৰে যদি আপুনি তেতিয়া উপস্থিত নাথাকে। তো এইবেলিকাতো গাঁও সভাত উপস্থিত থকাটোৱেই বাধ্যতামূলক কৰি দিয়া হৈছে আৰু গাঁও সভাতে বহু হিতাধিকাৰীৰ নাম কৰ্তন হ'ব আৰু আপুনি জনাকৈ কৰ্তন কৰি দিয়া হ'ব যে আপুনি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়, এনেকুৱাভাৱে কৰ্তন কৰি দিয়া হ'ব।
তো ইয়াৰ পিছতো অৰুণোদয় আঁচনিৰ ধন আপোনাৰ বেংক একাউণ্টত আহিলে আপুনি তৎক্ষণাত টকাখিনি উইথড্ৰ কৰি পেলাব। উইথড্ৰ এই কাৰণেই কৰিব, আপুনি ধনখিনি উলিয়াই আপোনাৰ যি প্ৰয়োজনীয় কাম আছে সেইখিনিত আপুনি ব্যৱহাৰ কৰিব। যদি আপোনাৰ প্ৰয়োজনীয় কামত নাই, আপুনি আপোনাৰ বেলেগ একাউণ্ট এটা থাকিলে তাত ট্ৰেন্সফাৰ কৰি ল'ব বা তাৰ পৰা ওলাই আপুনি ধনখিনি ৰাখি থ'ব। যদি আপোনাৰ বিশেষ প্ৰয়োজন হয় বেংক একাউণ্টত পুনৰবাৰ আপুনি ধনখিনি সোমাই ল'ব। তো আপোনাৰ একাউণ্টত এনেকুৱাভাৱে যেতিয়া ক্ৰেডিট ডেবিট হৈ থাকিব তেতিয়া কিন্তু আপুনি এটা সকাহ লাভ কৰিব। তো এনেকুৱা বিভিন্ন কাৰণত আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হয়। আপুনি এনেকুৱা ভুলবিলাক যদি নকৰে তেতিয়াহ'লে আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন নহ'ব। তো বন্ধুসকল, ফিল্ড ভেৰিফিকেশ্যন হওক বা একাউণ্ট ভেৰিফিকেশ্যন হওক বা আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনে যিকেই নহওক কিয়, অৰুণোদয় আঁচনিৰ বাবে যদি আপুনি যোগ্য, আপোনাৰ নাম কেতিয়াও অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব নোৱাৰে যদি আপুনি সাৱধানে থাকে। তো বন্ধুসকল, আশা কৰিছোঁ তথ্যখিনি আপুনি বুজি পাইছে। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।